নৰকৰ ভিতৰত পুণ্যাম নৰকৰ পৰা আমি পিতৃ মাতৃ সহিত উপৰি পুৰুষসকল উদ্ধাৰ পাবৰ বাবে আমি গৃহস্থী ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত বিয়া বাৰু পাতি সেই নিয়মেৰে আমি সন্তান জন্ম দিবলৈ বিচাৰোঁ। এই ব্যৱস্থাখিনি পৰম পদ আৰু সেই সন্তানটোক ডাঙৰ দীঘল কৰোঁ বিদ্যালয়ত নাম লগাই শিক্ষাগত অৰ্হতাৰ জৰিয়তে। এতিয়া প্ৰত্যেকজন বাপায়ে আমাৰ সন্তানটোক ডাঙৰ হৈ পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী হাজিৰা কৰা এজন মজদুৰ হিচাপে গঢ়ি তুলিব বিচাৰোঁ নে ডাক্তৰ ইঞ্জিনিয়াৰ কৰি তুলিব বিচাৰোঁ? কোনটো বাৰু? আমাৰ সন্তানবিলাক ডাঙৰ হৈ কি হোৱাটো বিচাৰোঁ? প্ৰত্যেকেই ডাক্তৰ ইঞ্জিনিয়াৰ এনেধৰণে একোটা ভাল চাকৰি কৰি নিজৰ ভৰিত নিজে থিয় দি খতি খাব পৰাকৈ আমি বিদ্যালয় পাঠ্যপুথিৰ জ্ঞানৰ মাধ্যমেৰে ডাঙৰ কৰিব বিচাৰোঁ। এইটো হ'ল পৰম পদৰ ব্যৱস্থা, সামাজিক যিটো বাস্তৱসন্মত। কোনেও আমি হাজিৰা কৰা সন্তান এটিৰ ব্যৱস্থাটো পালন নকৰোঁ। সকলোৱে পঢ়াই শুনাই ডাঙৰ মানুহে কৰিব বিচাৰোঁ। কিন্তু পঢ়াই শুনাই ডাঙৰ মানুহ কৰি সেই পৰম পদটো দিবৰ বাবে যিটো ব্যৱস্থা আমি পালন কৰিব লাগে সেইটো কৰোঁ নে নকৰোঁ? এতিয়া সেইটোহে আচল বস্তুটো। সেইটোৰ বিষয়ে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে যে যদি এনেকৈ তোমাৰ সন্তানটোক ডাঙৰ চাকৰি এটা কৰাব বিচাৰা তেতিয়াহ'লে তাক সেই পথটো আমি সুন্দৰভাৱে গাইড দিব লাগিব প্ৰত্যেকজন পিতৃ মাতৃয়ে। ঠিক তেনেকৈ শাস্ত্ৰই কৈছে শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য বা নিৰ্বাণ, এই 5 প্ৰকাৰ মুকুতিক পৰম পদ হিচাপে সিদ্ধান্ত দিছে। এই পৰম পদ কেইটা যদি তোমালোকক লাগে সেই জীৱ আত্মা, তেতিয়াহ'লে তোমালোকে প্ৰথম ভাগৱত মহান তত্ত্বটো শুনিব লাগিব। কেনেকৈ? উত্তৰটো হ'ল এক শৰণীয়া হয়। এক দেৱ এক হেও একত বিনে নাই কেও। এই যি হবি আৰু পঢ়িবলৈ নামটো লগাই দিলোঁ বিদ্যালয়ত, কি পঢ়ি থাক মোৰ চাবলৈ সময় নাই, এই বুলি মাক দেউতাকে এৰি দিলে সন্তানটোৰ অৱস্থা কি হ'ব? কলৈ যাওঁ গৈ থাক। তেতিয়া আপোনাৰ মোৰ সন্তান কেতিয়াও আপুনি মই বিচৰা ধৰণে নহ'ব। গতিকে সন্তানটোৱে বিদ্যালয়ত কি পঢ়িলে, শিক্ষকে কি শিকালে, প্ৰত্যেকটো কথা ৰাতি আমি পঢ়াৰ টেবুলত পিতৃ মাতৃয়ে সুধিব লাগিব। তেতিয়াহে আমি উত্তৰটো লাভ কৰিম ডাঙৰ হ'লে কেনেকুৱা হ'ব পাৰিব। ঠিক তেনেকৈ ভাগৱতে কৈছে কৃষ্ণ কথা শুনা, কিন্তু শুনিবলৈ যাওঁতে তুমি কেনেকৈ যাবা? উত্তৰটো হ'ল এক শৰণীয়া। যদি আমি কেনেবাকৈ দ্বিশৰণীয়া হৈছোঁ, ত্ৰিশৰণীয়া হৈছোঁ, বহুশৰণীয়া হৈ কৃষ্ণ কথা শুনিবলৈ আহিছোঁ, তেতিয়াহ'লে পৰীক্ষাত পাছ কৰিব পাৰিবা, মেট্ৰিকৰ দেওনাখন পাৰ হ'ব পাৰিবা, কিন্তু তুমি যে ডাক্তৰ হ'ব পাৰিবা এইটো কিন্তু গেৰাণ্টি নাই দিয়া। পঢ়িলেই যে তুমি ডাক্তৰ হ'বা এইটো নহয়। ঠিক তেনেকৈ তুমি শুনিলেই যে পৰম পদ পাবা এইটো নহয়। শুনা এটা ব্যৱস্থা আছে, সেইটো হ'ল এক শৰণ। এতিয়া আমি যদি দ্বিশৰণীয়া হওঁ, অৰ্থাৎ কেতিয়াবা সৰস্বতী পূজাটো গৈ অংশগ্ৰহণ কৰি গোপাল গোবিন্দ যদুনন্দন বোলে কৃষ্ণৰ চৰণে লৈলো শৰণ, নামাচাৰ্য হৈ নাম আশ্ৰয় কৰিছোঁ, আৰু উঠি অহা যুৱক চামে যদি গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিতও হৈছোঁ, কৃষ্ণ নাম দিহা নাম হিচাপে আশ্ৰয় কৰিছোঁ, কিন্তু পৰিৱেশন কৰিছোঁ সৰস্বতী পূজাৰ দিনা, বিশ্বকৰ্মা পূজাৰ দিনা। অন্য হাতেদি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাক যদি আমি তাৰ প্ৰতি আকৃষ্ট হৈ আমি যদি সেই ব্যৱস্থাটো দুৰ্গা পূজাৰ মণ্ডপত গৈ পৰিৱেশন কৰিছোঁ, তেতিয়াহ'লে এনেকুৱা দ্বিশৰণীয়া নীতিৰ জৰিয়তে সেই জীৱই ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰে। তাৰে উত্তৰ দি গ'ল যে বচনে কেৱল মাত্ৰ শৰীৰ শৰণ লয়, চিত্তে আন দেৱক ভজয়। ভাগৱতে এই তত্ত্বটো আমাক দিলে। 2 নম্বৰতে ক'লে আত্যান্তিক সুখ, 3 নম্বৰতে ক'লে নিস্তৰৈ মায়াক। এতিয়া মায়াক নিস্তাৰ কৰাৰ মায়া বিষয়বস্তুটো আমাক গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে। এই কথাটো 2য় স্কন্ধত প্ৰকাশ কৰিছিল যে বৈকুণ্ঠাধিপতি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ঈশতত্বৰ চৰণ কমলত প্ৰজাপতি ব্ৰহ্মাদেৱে সেৱা নিবেদন কৰিছিল, হে প্ৰভু তোমাৰ সৃষ্টিৰাজিৰ ভিতৰত, তোমাৰ লীলাৰ ভিতৰত মোৰ জানিবৰ ইচ্ছা হৈছে যে
মায়াৰ বিষয়ে, তুমি মোক মায়াৰ বিষয়ে জ্ঞান দিয়া প্ৰভু। তেতিয়া ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাদেৱৰ আগত মায়াৰ বিষয়ে প্ৰকাশ কৰিছে। ৰাম অবস্তুক দেখাৱয় বস্তু আৱৰি, হেহিটো মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তুবিলাকক দেখুৱাই বস্তুবিলাকক ঢাকি ৰখাটোৱে হ'ল মোৰ মায়া প্ৰজাপতি ব্ৰহ্মা। এতিয়া বস্তু কি, বস্তু কি? আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ৰ ভিতৰত চকু নামৰ যিটো ইন্দ্ৰিয়, এই চৰ্ম চক্ষুৰ দ্বাৰা আমি প্ৰত্যেকেই দেখি থকা সেই ব্যৱস্থাটোক বস্তু বুলি ভাবোঁ। প্ৰত্যেকে আমি এটা শৰীৰ দেখা পাই আছোঁ এতিয়া সন্মুখত, ইজনে সিজনক দেখিছোঁ। সেইকাৰণে শৰীৰটোক দেখাৰ বাবে আমি প্ৰত্যেকৰে ধাৰণাটো হ'ল শৰীৰটোৱে হ'ল বস্তু। কিন্তু এদিন সেই বস্তু বুলি ভাবি থকা দেখা পোৱা শৰীৰটোৰ পৰা কিবা এটা শক্তি ওলাই গুচি যায়, যিটো আমি কোনেও নেদেখোঁ। শাস্ত্ৰই কৈছে সেই তত্ত্বটোৰ নাম হ'ল আত্মা তত্ত্ব। সেইটো আমি দেখা নাপাওঁ কোনেও। সেইকাৰণে সেই তত্ত্বটোক আমি অবস্তু বুলি কওঁ, যিহেতু চকুৰে নেদেখোঁ। সেইটো হ'ল অবস্তু। কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে বস্তুৰ কেতিয়াও বিনাশ নহয়। এতিয়া আমি যদি তাক চিন্তা কৰি বুজিবলৈ চেষ্টা কৰোঁ, দেখা পাওঁ শৰীৰটো, কিন্তু শৰীৰটো এদিন খেতি অপ মৰুদ ব্যোম তেজ পঞ্চভূতৰ দ্বাৰা যিহেতু সৃষ্টি হৈছে, সেইকাৰণে শৰীৰটো এই পঞ্চভূতত এদিন বিনাশ হৈ যায়। সেইকাৰণে ই কেতিয়াও বস্তু নহয়। আৰু যিটো নেদেখোঁ নাম হ'ল আত্মাতত্ত্ব, সেই আত্মাতত্ত্বৰ কোনোদিন বিনাশ নহয়। সেইকাৰণে নেদেখিলোঁ বুলিয়ে সি অবস্তু বুলি যে ভাবোঁ, প্ৰকৃততে শাস্ত্ৰই কৈছে সি হ'ল বস্তু। আৰু ইয়াকে একেবাৰে সহজ ৰূপত কৃপালু গুৰুজনাই প্ৰকাশ কৰিছে এনেধৰণে, ৰাম পঞ্চভূতি দেহা কেখে মায়া বুলি কয়, তৰ নৌপায় গুৰু সেৱা কেখে কয়। এই পঞ্চভূতি শৰীৰটোৱে হ'ল মায়া, আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া আমি যে ৰাতিপুৱা ইফালৰ পৰা সিফালে ঢাপলি মেলোঁ, ঘূৰি আহি যে কওঁ হেৰা মোৰ আজিৰ দিনটো বৰ দুখেৰে গ'ল, কিন্তু ওলাই যাওঁতে সুখ বিচাৰি গৈছিলোঁ। ঘূৰি আহি ক'লোহি দিনৰ দিনটো কৰ্ম কৰিলোঁ, কেৱল দুখৰ উপৰি দুখ পালোঁ। কাৰণটো কি? পঞ্চভূতি দেহকেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকেহে কয়। অৰ্থাৎ গুৰু সেৱাৰ মাধ্যমেৰে আমি কৰ্মটোত আজ্ঞা বাঢ়িলোঁ। সেইটোৱে হ'ল ব্যৱস্থাটো। আমি সুখ বিচাৰোঁতে দুখ পোৱাৰ মূল কাৰণটো সেইটো। আমি নামঘৰত ৰাজহুৱাভাৱে প্ৰত্যেকে হয়তো এবছৰৰ মূৰত সেৱা কৰোঁ, কিন্তু শাস্ত্ৰই কৈছে যে নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে তুমি গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম গুৰু সেৱাৰ মাধ্যমেৰে আশ্ৰয় কৰা। এই অভ্যাসটো কৰিবলৈ চেষ্টা কৰা। যদি ৰাতিপুৱা শুই উঠি, আমাৰ প্ৰত্যেক ব্যক্তিৰে কিছু কিছু নিয়ম আছে, ৰাতিপুৱা শুই উঠি চকু মেলি বিচনাতে আইগৰাকীয়ে গৈ বাপজনাক লাল চাহ একাপ দিয়ে, আৰু যাক ইংৰাজীত কোৱা হয় বেড টি, বিচনাতে চাহকাপ খোৱা, এনেকুৱা নিয়মো আছে। তাৰপাছতে শুই উঠি মুখখন ধুইয়ে লাল চাহকণ দে, এই বুলি কৈ আমি গাঁৱলীয়া দেটো বেছিকৈ চলে, তইটো বেছিকৈ চলে, সেইকাৰণে লাল চাহ একাপ দে। গতিকে সেই লাল চাহকাপ খোৱাৰ পাছতহে কিবা এটা কৰ্ম কৰিম। এনেকুৱা ব্যক্তিও আমাৰ মাজত আছে যিসকলে ৰাতিপুৱা শুই উঠি মুখ হাত ধুই বাহিৰ ফুৰি গা পা তিয়াই গুৰু সেৱা কৰাৰ পাছতহে ঠাণ্ডা পানী এগিলাচ খায়, যিটো ব্যৱস্থা গুৰুজনাই সংস্কাৰী ব্যৱস্থা বুলি আমাক সিদ্ধান্ত দিছে। বাকী যিখিনি পালন কৰোঁ সেইখিনি হ'ল অসংস্কাৰী নীতি নিয়ম। এতিয়া অসংস্কাৰী নীতি নিয়ম
কৰ্মক যদি ধৰ্ম বুলি পালন কৰি আমি জীৱনটো আগবঢ়াই নিওঁ তেতিয়া তেওঁ ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পৰা বঞ্চিত হ'ব। কিন্তু যিজনে সংস্কাৰী জীৱনৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব তেওঁ এখোজ দুখোজকৈ ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰৰ বাবে গতি কৰিব পাৰে, যাক পৰম গতি হিচাপে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। গতিকে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া সেই গুৰু সেৱাৰ মাধ্যমেৰে আমি প্ৰত্যেকজনে জীৱন আগবঢ়াই নিছোঁ নে নাই নিয়া চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এতিয়া গুৰু সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰাটোৱে শাস্ত্ৰই আমাক সংস্কাৰী জীৱনৰ ব্যৱস্থাটোৰ কথা প্ৰকাশ কৰিছে। আৰু এই জ্ঞানটো আজি আমি 60 বছৰত 70 বছৰত ভৰি দি এই গড়ভগা প্ৰাথমিকৰ যিভাগি নামঘৰ অঞ্চলটোৰ বাপ আইসকলৰ দ্বাৰা নিৰ্মিত এই নামঘৰ ভাগিত আজি উপস্থিত হৈহে বুজি পাইছোঁ নেকি এই জ্ঞানটো? সেইটোও নহয়। ইয়াৰ বিষয়ে আমাক জ্ঞান দিছিল বিদ্যালয় পাঠ্যপুথিত। জ্ঞানটো কি দিছিল আপোনাৰ সৰ্বজন বিদিত, যে এজন ৰজাই যেতিয়া এখন নিজৰ ৰাজ্যখনত প্ৰজাৰ খবৰ বা বাতৰি ল'বৰ বাবে যেতিয়াই ঘোঁৰাত উঠি ৰাজ্যখন পৰিদৰ্শন কৰিছে তেনেতে ৰজাৰ পিয়াহ লাগিলত পিয়াহত আতুৰ হৈ এঘৰ গৃহস্থীত সোমাইছে। আৰু সেই গৃহস্থী ঘৰত বান্ধি থোৱা এটা ভাটৌৱে ৰজাজনক দেখি কি বুলি কৈছিল আপোনালোকে জানে? ধৰ ধৰ মাৰ মাৰ। আৰু ৰজাজনে তাৰ পাছত সেই ঘৰ গৃহস্থীৰ পৰা ওলাই গৈ অন্য ঘৰ গৃহস্থীত যেতিয়া প্ৰৱেশ কৰিলে সেই গৃহস্থী ঘৰত বান্ধি থোৱা ভাটৌটোৱে কৈছিল আহক বহক। তাতেই সংস্কাৰটো পাঠ্যপুথিত আমাক প্ৰত্যেককে শিকাইছিল। আমি ক'ব নালাগে যে আমি আজি 90 বছৰত ভৰি দিহে এইটো জ্ঞান পাইছোঁ। পাঠ্যপুথিতেই আমাক সেই জ্ঞানটো প্ৰাথমিক পৰ্যায়তে প্ৰকাশ কৰিছে। তাৰ পাছত সিদ্ধান্ত দিছে যে দুটা ছাগলীৰ জৰিয়তে এখন নদীৰ ওপৰত এডাল সাঁকো আৰু সেই সাঁকোডালত দুফালৰ পৰা দুটা ছাগলী উঠি গৈছে। দুইটা ছাগলীয়ে সাঁকোডালৰ ওপৰত উঠি নদীখনৰ মাজমজিয়া যেতিয়া পালেগৈ দুইটা ছাগলীয়ে প্ৰকাশ কৰিছে যে মই সাঁকোডালত প্ৰথম উঠিছিলোঁ, সেইকাৰণে মই পাৰ হৈ যাম, তই পাছলৈ যা, মোক পাৰ হৈ যাবলৈ তই বাটটো এৰি দে। আৰু ইফালৰ পৰা অহা ছাগলীটোও প্ৰকাশ কৰিছে তোতকৈ মইহে আগত উঠিছিলোঁ, সেইকাৰণে তই মোক বাটটো এৰি দে। আৰু এটাই মানি নল'লে। মানি নোলোৱাৰ কাৰণে দুইটা ছাগলীয়ে অহং ভাৱনাযুক্ত হৈ যুঁজ কৰি দুইটা ছাগলী পানীত পৰি মৃত্যু হ'ল। সেইটো জ্ঞানো আমাক দিছে। তাৰ পাছতে আকৌ দুটা ছাগলী সেই সাঁকোডালত আহিল। দুইটা ছাগলীয়ে সুন্দৰভাৱে মিলা মিছা কৰিলে যে তুমি আগত আহিলা যদিও আহিলা, মই আগত উঠিছিলোঁ যদিও উঠিছিলোঁ, কোনো কথা নাই, মই বাৰু অকণমান বহি দিছোঁ খাৱলি, তুমি মোৰ ওপৰেদি পাৰ হৈ যোৱা। এনেধৰণে দুইটা ছাগলী নিজৰ নিজৰ বাটত গুচি গ'ল। আৰু সাম্প্ৰতিক সময়ত ছ'চিয়েল মিডিয়াত আপোনাৰভাৱে এটা বিশেষ আলোচনা হৈ থকা দেখিছে, তৰ্ক বিতৰ্ক এটা। গতিকে আমি ভাবোঁ আমাক পাঠ্যপুথিত দিয়া সেই জ্ঞানটো যদি আমি ব্যৱহাৰ কৰোঁ, এই সমস্যাটো সুন্দৰভাৱে শাস্ত্ৰসন্মতে সমাধানো হ'ব আৰু আমি সকলোৱে সুখে শান্তিৰে এই অসম ভূমিত অসমীয়া হৈ বসবাস কৰি থাকিব পাৰিম। গতিকে শাস্ত্ৰই আমাক সেই দৰ্শনটো দিলে। এৰা জানি এক চিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। এই পৰম সত্যটো জানি লৈ একচিতে কৃষ্ণ কথা শুনা। এতিয়া আমাৰ সমস্যাটো ক'ত আছে? কৃষ্ণ কথা সকলোৱে শুনিছোঁ, আমি প্ৰথমে আলোচনা কৰা হৈছে, কৃষ্ণ বুলি সকলোৱে কৈছোঁ, কিন্তু খেলি মেলিটো হৈ আছে জানি একচিতে নিতে শুনা কৃষ্ণ কথাৰ বিপৰীতে নাজানি কৃষ্ণ কথা শুনাৰ সেই ব্যৱস্থাটোকে আমি অধিক গুৰুত্ব আৰোপ কৰিছোঁ। শাস্ত্ৰই কৈছে জানি লোৱা এই তত্ত্বটো, জানি লৈ তুমি একচিতে নিৰন্তৰে কেৱল কৃষ্ণ কথা শুনা। লাভ কি হ'ব? ই হেন মনুষ্য জন্ম, এই মনুষ্য জন্মটোৰ সফলতা হ'ব। যদি নজনাকৈ
ক'বলৈ কলি কৈ দিলোঁ আৰু কৃষ্ণ বুলি। এই ব্যৱস্থাটো তত্ত্বটো বুজি নলৈ কেৱল খেলি মেলি যিটো আমাক গীতাশাস্ত্ৰত প্ৰকাশ কৰিছে যে মিখলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰতে শোষণাই কটি ভাংগে তাৰ, যেন শিমলুৰ পুষ্প পৰি থাকে তলে, সেইমতে অভক্তৰ দ্ৰব্য নলওঁ সকলে। এই খেলি মেলি ব্যৱস্থাটোৰে যদি আমি পালন কৰোঁ তেতিয়াহ'লে সেই জীৱনটো সফল জীৱন বুলি শাস্ত্ৰই আমাক নাই কোৱা। গতিকে বিফল জীৱন আৰু সফল জীৱন যাৰ যিটো ইচ্ছা দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিছে যে হেন জানি অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকগুৰুৱে কৈছে, হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা, পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা। হে ৰাজন পৰীক্ষিত, এই তত্ত্বটো জানি লৈ যিসকলে ভাবে আমি পৰম পদ পাব লাগে, তেতিয়াহ'লে উত্তৰটো হ'ল সেইটো, কেৱল কৃষ্ণ কথা আশ্ৰয় কৰা, নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে জানি বুজি লৈ। কেতিয়ালৈকে আশ্ৰয় কৰিম? কৈত কেতি ক্ষণে পৰে ইহেন শৰীৰ, বিজুলী চমক যেন জীৱন অথিৰ। আমাৰ এই শৰীৰটো কোনদিনা এই সংসাৰৰ কোন স্থানত আমি এৰি থৈ যাব লাগিব কোনেও আমি নাজানো, কোনেও গেৰাণ্টি দিব নোৱাৰোঁ। যিখন গাড়ী মোৰ মই বুলি ভাবিছোঁ, যিডোখৰ মাটিক লৈ আপুনি মই অহং ভাৱনাযুক্ত হৈ বহি আছোঁ এইখন সংসাৰত, সেইডোখৰ মাটিত আপোনাৰ মোৰ শটো মৃত শৰীৰটো হয়তো আপোনাৰ মোৰ পুত্ৰসকলে খৰি দিবলৈ নাপাবও পাৰে। কোনডোখৰ মাটিত আপোনাৰ মোৰ শটো জ্বলাই দিবলগীয়া হ'ব সেইটো আমি কোনেও নাজানো। গতিকে কৈত কেতি ক্ষণে পৰে ইহেন শৰীৰ, এই শৰীৰটো কোন সময়ত কোনদিনা কেতিয়া কেনেকৈ এই সংসাৰ এৰি আমি যাবগৈ লাগিব আত্মাতত্ত্ব আমি কোনেও নাজানো। সেইকাৰণে সিদ্ধান্ত দিছে, প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। বিত্ত মানে ধন। এতিয়া আমি ঘূৰি ফুৰোঁ মহাত্মা গান্ধী মাৰ্কাল থকা সেই কাগজখিলাৰ পাছত, দৌৰি ফুৰোঁ মানে পইচাটোৰ পাছত। আৰু শাস্ত্ৰই কৈছে ইহলোকৰ পৰা পৰলোকলৈ যাবৰ বাবে এটাই ধন, সেই ধনটোৰ নাম হ'ল গোবিন্দ কৃষ্ণ গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণ বিষ্ণু হৰি ৰাম, জগত যি প্ৰসিদ্ধ নাম, এই নাম ধন যদি তুমি আশ্ৰয় কৰা, সেই জীৱ এই সংসাৰত তুমি বিচৰা ধৰণে সুখে শান্তিৰে তুমি বসবাস কৰি থাকিব পাৰিবা। আৰু এই সংসাৰততো সুখ পাবাই, এই সংসাৰৰ পৰা এই লোকৰ পৰা যেতিয়া পৰলোকলৈ যাবা, সেই পৰলোকতো তুমি কেতিয়াও দুখ পাব লগা নহয়, কেৱল তুমি এটাই পাবা, সেইটো হ'ল আত্যান্তিক সুখ। গতিকে সেই নামধন অপূৰ্ব সৃষ্টি মহাভাগৱতৰ মাধ্যমেৰে আমাক দৰ্শন কৰাইছে। জানি হৰি ভকতিত তেজিও আলাস, আউৰ কি মনুষ্য কইবা এৰা ইটো আগ। গতিকে জানি বুজি লৈ হৰি ভক্তিত নিজত অৰ্পণ কৰা, যিহেতু পুনশ্চবাৰ মনুষ্য জন্মটো পাম নে নেপাম তাৰ গেৰাণ্টি আমি কোনেও দিব নোৱাৰোঁ। যে মই আকৌ মনুষ্য হৈ জন্ম ল'ম তাৰ গেৰাণ্টি কোনেও দিব নোৱাৰোঁ। সেইকাৰণে হৰি ভক্তি আশ্ৰয় কৰিবৰ বাবে, জানিবৰ বাবে, বুজিবৰ বাবে এলাহ ভাগৰ ত্যাগ কৰি ভকতৰ সংগলৈ যোৱা, অৰ্থাৎ সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। শৰীৰৰ লগত, মনৰ লগত, বাক্যৰ লগত যিবিলাক পাখণ্ড যুক্ত চিন্তা ভাৱনা যোগ হৈ আছে, এইবিলাক অনতি পলমে ত্যাগ কৰা আৰু ভকতৰ সংগত, সাধু সন্ত মহন্তৰ সংগত গৈ কৃষ্ণ নাম সত্য বস্তুক আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰিবলৈ চেষ্টা কৰা। এনেকৈ আমাক পদবন্ধে কথাখিনি প্ৰকাশ কৰিলে। এই অসম ভূমিখণ্ডৰ গৰাকীবিলাক পূৰ্বজসকল আছিল অসুৰ। তাৰমানে আমি যদি কওঁ আমি কাৰ সন্তান, আমি কাৰ ৰাজ্যত বসবাস কৰি আছোঁ? অসুৰৰ ৰাজ্যত বসবাস কৰি আছোঁ।
এই বুলি ক'লে স্বাভাৱিকতে খং উঠি যাব আমাৰ। তথাপিতো শাস্ত্ৰই আমাক এই জ্ঞানটোকে দিছে। কিন্তু অসম ভূমিৰ পৌৰাণিক নামৰ বিষয়ে জানে আপোনাৰভাৱে প্ৰাগজ্যোতিষপুৰ, কামৰূপ আদি আদি ধৰণে আহি আহি সদৌ শেষত এই ভূখণ্ডৰ নাম হ'ল অসম। আৰু ইয়াৰ পূৰ্বজসকল আছিল অসুৰ। এতিয়া সেই অসুৰৰ নাম হ'ল নৰক। এতিয়া নৰক কাৰ পুত্ৰ আছিল? ভগৱান কৃষ্ণই যেতিয়া বৰাহ ৰূপ ধাৰণ কৰিছিল আৰু বৰাহ ৰূপ ধাৰণ কৰি বসুমতীৰ স্তুতিত সন্তুষ্ট হৈ যেতিয়া হিৰণ্যকশিপুৰৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিছিল, তেতিয়াই বসুমতী যিহেতু ৰজস্বলা আছিল, সেইকাৰণে যি এটি জীৱৰ সৃষ্টি হ'ল, সেই জীৱটি শাস্ত্ৰসন্মতে শুদ্ধ ৰূপত ভূমিখণ্ডত অৱস্থান নকৰাৰ বাবে শাস্ত্ৰই সেই সন্তানটিৰ নামাকৰণ কৰিছে অসুৰ সন্তান হিচাপে, যাৰ নাম হ'ল নৰকাসুৰ। এতিয়া ইয়াৰ পৰা শাস্ত্ৰই আমাক এই জ্ঞানটো দিছে যে যেনেকৈ বসুমতী ৰজস্বলা আছিল সেই সময়ত, ঠিক তেনেকৈ আমিও মনুষ্য নামৰ শৰীৰধাৰী জীৱাত্মা, আমাৰ প্ৰকৃতি স্বৰূপা আইসকল মাহে মাহে ঋতুমতী হয়, ৰজস্বলা হয়। আৰু সেই ৰজস্বলাৰ সময়খিনিত যদি স্বামী বাপজনৰ দ্বাৰা বীৰ্য নিক্ষেপ কৰি সেই আইগৰাকীৰ গৰ্ভত এটি সন্তান জন্ম দিবৰ বাবে সেইখিনি চিন্তা আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই সন্তানটো শাস্ত্ৰই অসুৰ সন্তান বুলি কৈছে, অবৈষ্ণৱ সন্তান বুলি সিদ্ধান্ত দিছে। এতিয়া আমি প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালন কৰিছোঁ, বিয়া বাৰু কৰিছোঁ, নিজৰ পচন্দ অনুসাৰে পিতৃ মাতৃৰ কথা মানিয়ে হওক বা নিজৰ পচন্দ অনুসৰিয়ে হওক। কিন্তু বিয়া পতাৰ লগে লগে আমি প্ৰত্যেকজনা নৱদম্পতীয়ে চিন্তা কৰাটো অতিব প্ৰয়োজন যে আইগৰাকী যেতিয়া ৰজস্বলা হয়, সেই 7 দিনৰ ভিতৰত আমি অন্তত আইগৰাকীৰ লগত সেই মিলন নকৰি, সংগম নকৰি আমি শাস্ত্ৰসন্মতে যদি চিন্তা কৰি জীৱনটো অতিবাহিত কৰোঁ, তেতিয়াহ'লে আমাৰ সন্তানটো অবৈষ্ণৱ নহয়, অন্তত বৈষ্ণৱৰ দিশত আমি নিজৰ জীৱনটো সন্তানটোক জন্ম দি সেই ব্যৱস্থাটো পালন কৰিবলৈ চেষ্টা কৰিব পাৰিম। এতিয়া সেইটো জ্ঞান আমাৰ শাস্ত্ৰই তেনেধৰণে প্ৰকাশ কৰিছে। তাৰ পাছত তেৰা সমস্তৰ অৰ্থাৎ নৰকাসুৰৰে নাতি পুতিৰ নামাকৰণ কৰিছে যে বানাসুৰ, যিজনা হ'ল শিৱৰ একান্ত ভকত। আৰু সেই বানাসুৰ বান ৰজাৰে কন্যা আছিল উষা, আৰু অন্য হাতেদি দ্বাৰকাত অৱস্থান কৰা, মানৱী লীলা কৰা, জগতৰ ঈশতত্ব হৰি কৃষ্ণ ৰূপত অৱতাৰণ কৰিছে, অৱতাৰ ধাৰণ কৰিছে। তেওঁৰেই নাতি হ'ল প্ৰদ্যুম্ন, অনিৰুদ্ধ, প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধ। এতিয়া সেই অনিৰুদ্ধ উষাৰ লগত যেতিয়া গন্ধৰ্বমতে বিবাহ হৈছে, সেই বিবাহত ধৰা পৰিলত বানাসুৰে অৰ্থাৎ বান ৰজাই উষা অনিৰুদ্ধৰ সেই ব্যৱস্থাটোৰ কাৰণে এখন যুদ্ধ হৈছে, যিখন যুদ্ধত অনিৰুদ্ধৰ যি পিতামহ কৃষ্ণতত্ত্ব আৰু অন্য হাতেদি বানাসুৰৰ যি ঈশতত্ত্ব শিৱৰ মাজত যুদ্ধ হৈছে, যাক কৃপালু গুৰুজন বস্তুৱে হৰি আৰু হৰৰ যুদ্ধ হিচাপে প্ৰকাশ কৰিছে। আৰু অন্য হাতেদি অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত গুৰুজনাই সিদ্ধান্ত দিছে যে গুণ নাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে যিটো নৰ। যিজনে শিৱ আৰু বিষ্ণুৰ গুণ নাম ভিন্ন বুদ্ধি কৰে, দৈৱে নৰাধি নৰকত পৰে, সেইজন নৰকগামী হ'ব লগা হয়। এতিয়া আমাক কেনেধৰণে এই তত্ত্বখিনি বুজাবলৈ চেষ্টা কৰিছে। আমি অকণমান আগতে কোৱা হৈছিল যে অলপ দিনৰ পাছতেই শিৱৰাত্ৰি আহি আছে। এতিয়া যদি গুৰুজনাই কৈছে শিৱ বিষ্ণু অভিন্ন বুলি, তেতিয়াহ'লে শিৱক পূজা কৰা মানে হৰিক পূজা কৰা, হৰিক পূজা কৰা মানে শিৱক পূজা কৰা, তেতিয়াহ'লে খেলি মেলিটো আছে ক'ত? খেলি মেলিটো হ'ল গুণ নাম আশ্ৰয় কৰাত গুৰুজনাই আমাক উপদেশ দিছে। কিন্তু আপুনি মই হৰিধাৰী এক তত্ত্বৰূপত যদি চিন্তা কৰিবলৈ যাওঁ,
তেতিয়াহ'লে সেইখিনিত অপৰাধটো বা খেলি মেলিটো লাগি আছে। কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণ বুলি কোৱাৰ লগে লগে শিৱক সেৱা কৰা হৈ যায়। কৃষ্ণ বুলি কোৱাৰ লগে লগে ৩৩ কোটি দেৱ দেৱতাক সেৱা কৰা হৈ যায়। কিন্তু অন্য হাতেদি ওম গণেশায়ে নম, ওম সৰস্বতীয়ে নম আদি আদি বুলি কৈ যদি ৩৩ কোটি দেৱ দেৱতাৰ চৰণ বিভিন্ন ধৰণে এনেকৈ পৃথকে পৃথকে চিন্তা কৰা ব্যৱস্থাটো যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে তাত খেলি মেলিটো লাগি আছে। এতিয়া আমাৰ নৰকলৈ যোৱাৰ পথটো হ'ল সেইটো। কৃষ্ণ বুলি কৈ কৃষ্ণ নামৰ মাধ্যমেৰে কৃষ্ণক যদি আমি সেৱা কৰোঁ, চিন্তা কৰোঁ, নাম তত্ত্বত শৰণ লওঁ, তেতিয়াহ'লে তাত শাস্ত্ৰই শুদ্ধ মতটো আছে বুলি সিদ্ধান্ত দিছে। কিন্তু তাৰ বিপৰীতে যদি আমি শিৱৰ এটা মূৰ্তি নিৰ্মাণ কৰি বা সৰস্বতীৰ এটা মূৰ্তি নিৰ্মাণ কৰি সেই ব্যৱস্থাটো পালন কৰোঁ, তেতিয়াহ'লে দৈৱে নৰাধি সি নৰকৰ পথটো আশ্ৰয় কৰিব লগা হয়। এনেধৰণে প্ৰথম পদক্ষেপ আমাক শাস্ত্ৰই সিদ্ধান্ত দিলে। ২ নম্বৰতে সিদ্ধান্ত দিলে শিৱৰ নিজ মুখৰ বাণী। শিৱ শব্দৰ অৰ্থ হ'ল মংগলময়। আপোনাসবে জানে যে যত জীৱ তত শিৱ বুলি কৈছে। অন্য হাতেদি প্ৰকাশ কৰিছে সত্যম শিৱম সুন্দৰম। সত্যই হ'ল শিৱ, শিৱই হ'ল সুন্দৰ। অৰ্থাৎ সত্য হ'ল মংগলময় আৰু সেই মংগলেই হ'ল সুন্দৰ। যি আমি সত্য বস্তু আশ্ৰয় কৰিম, সেই সত্য বস্তুত মংগল আছে, কল্যাণ আছে, আৰু সেই কল্যাণ মংগলতহে কেৱল সুন্দৰতাটো প্ৰকাশমান হয়। সেইকাৰণে কোৱা হৈছে সত্যম শিৱম সুন্দৰম। দ্বিতীয়তে কোৱা হ'ল যত জীৱ তত শিৱ। এতিয়া শিৱ হ'ল মংগলময়। এতিয়া মংগলময় সত্য বস্তু কৃষ্ণ তত্ত্ব ক'ত প্ৰকাশমান হয়? এটা শৰীৰত আত্মাৰূপে। সিদ্ধান্ত দিছে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। আমাৰ শৰীৰটো হ'ল শিৱতত্ত্ব আৰু এই শৰীৰটোত আত্মাতত্ত্ব কৃষ্ণ বাস কৰি আছে। সেইকাৰণে শৰীৰ শিৱতত্ত্ব নহ'লে কৃষ্ণতত্ত্ব প্ৰকাশ হ'বলৈ, আশ্ৰয় হ'বলৈ দ্বিতীয় এটা পথ নাই। সেইকাৰণে হৰি তত্ত্বটো শিৱৰ মাধ্যমেৰে আমাক সিদ্ধান্ত দিছে যে কৃষ্ণই এৰাময়ী হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱ গণ মুখ কদিবাক ন পাৰোঁ একো জন। হেৰা ব্ৰহ্মা, হেৰা ইন্দ্ৰ, স্বয়ং মই শিৱ হৈও আমি কোনোজন ৩৩ কোটি দেৱ দেৱতাই আত্মা তত্ত্ব কৃষ্ণক যেতিয়া শৰীৰত প্ৰৱেশ কৰে, তেতিয়া সেই শৰীৰধাৰী আত্মা তত্ত্বক আমি কোনোজনে মোক্ষ প্ৰাপ্তি দিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত তাম্ৰকাশ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পুজিব। তেনে ক্ষেত্ৰত কলিযুগৰ মলমতী মনুষ্যবিলাকে এনেকৈয়ে আমাৰ একোটা মূৰ্তি সোণ ৰূপ তাম কাঁহ পিতল মাটি আদিৰে নিৰ্মাণ কৰি সেই মূৰ্তিবিলাকৰ আগতে ধূপ ধূনা জ্বলাই সেৱা কৰি থাকিব। যিটো আমি স্বয়ং দেৱতা হৈও জীৱক মুক্তি দিব নোৱাৰোঁ, তেনে ক্ষেত্ৰত আমাৰ মূৰ্তিবিলাকে কেনেকৈ দিব? এনেকৈ হৰিধাৰী তত্ত্ব বুলি যদি আমি চিন্তা কৰোঁ, সেই শিৱ তত্ত্ব দেৱতাৰ দ্বাৰা প্ৰকাশ কৰা হৈছে এনেকৈ এই বিশেষ কথাটো। গতিকে এই বৰ্তমান পদবন্ধে আমাক এনেকৈ প্ৰকাশ কৰিছে, হৰিৰ প্ৰতি হৰৰ প্ৰণতি হিচাপত দুলৰী চন্দ্ৰভাগীয়ে প্ৰকাশ কৰিছে
ৰাম বদতি শংকৰ তুমি হে ঈশ্বৰ অদিলা যিটো নৰ কাই আকৌ পাই যিটো সদায় নভজে অ তোমাৰ দুই পা বদতি মানে কৈ থকা শংকৰ মানে শিৱ শিৱ শংকৰে কৈছে হে প্ৰভু কৃষ্ণ তোমাৰ কৃপাত ২৪টা তত্ত্বৰে গঠিত এই শৰীৰটো আমি আত্মা হৈ সন্তান স্বৰূপ জীৱই লাভ কৰিলোঁ আৰু লাভ কৰাৰ পাছত আকৌ পাই যিটো এই উত্তম ব্যৱস্থাটো লাভ কৰি সদায় নভজে তোমাৰো এই দুই পাওঁ তোমাৰ এই পদুম ফুলৰ নিচিনা অভয় চৰণ যুগত যিসকলে ভজনা নকৰে আপোনাক হিতু বঞ্চিলে কপাপি অসুক কৰোতাকে লাগি গৈল অধোগতি তোমাৰ ভকতি তেজীয়া সিটো অভাগী সেই মুহূৰ্ততে সেইজনক শিৱই কৈছে যে সেইজন হ'ল ১ নম্বৰ পাপী গতিকে সেই পাপীজনৰ কথা চিন্তা কৰি হে প্ৰভু মই খুব সন্তপ্ত হৈছোঁ গৈল অধোগতি তোমাৰো ভকতি তেজীয়া সিটো অভাগী সেইজন অভাগী সেইজনৰ অধোগতি হয় তোমাৰ ভকতি নকৰি এতিয়া সেইজন কোন তাৰমানে শিৱই কাৰ হৈ স্তুতি কৰিছে তেওঁৰ সন্তান স্বৰূপ তেওঁৰ ভক্তস্বৰূপ বান ৰজাৰ হৈ কৃষ্ণৰ চৰণত শিৱই সেৱা নিবেদন কৰিছে এতিয়া সেই বান ৰজা আপুনি মই নিজকে ভাবি ল'লে উত্তৰটো পাই যাম এতিয়া তাৰমানে আত্মাতত্বৰ কাৰণে যেতিয়া শৰীৰটোত আমি অৱস্থান কৰিম তেতিয়া আমাৰ একমাত্ৰ কৰ্ম ধৰ্ম হ'ল কেৱল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বক চিন্তা কৰা তেওঁৰ অৰ্থে কৰ্ম কৰা অৰ্থাৎ মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবা ভাই তৃণতৰুশিলা এই মনুষ্য শৰীৰটো পাই যদি কৃষ্ণ তত্ত্বক আশ্ৰয় নকৰোঁ তেতিয়াহ'লে পাছৰ জন্মটোত শিল গছ লতা আদিবিলাক হৈ জন্মগ্ৰহণ কৰিব লাগিব আৰু ভাগৱতে ইয়াৰ সত্য সিদ্ধান্ত প্ৰকাশ কৰিছে পুৰঞ্জন নামৰ এজন ৰজাই নিজৰ ৰূপৱতী গুণৱতী পত্নীগৰাকীৰ কথা চিন্তা কৰি কৰি মৃত্যু হোৱাৰ বাবে তেওঁ পাছৰ জন্মত স্ত্ৰী ৰূপ লাভ কৰিব লগা হৈছে অন্য হাতেদি ঋষভ প্ৰভুৰ ১০০জন পুত্ৰৰ ভিতৰত প্ৰথমজনৰ নাম হ'ল ভৰত তেওঁ যেতিয়া মৃত্যু হৈছিল তাৰ প্ৰাক মুহূৰ্তত এটি হৰিণ পোৱালিৰ কথা চিন্তা কৰি আছিল আৰু সেই হৰিণ পোৱালিটোৰ চিন্তাত থাকোঁতেই যেতিয়া তেওঁৰ মৃত্যু হ'ল সেইকাৰণে পাছৰ জন্মত তেওঁ মনুষ্য শৰীৰটো লাভ কৰিব নোৱাৰি হৰিণ জন্মটো লাভ কৰিব লগা হ'ল গতিকে ভাগৱতে সিদ্ধান্ত দিছে আমিও যদি তেনেকৈ কৃষ্ণ ভক্তি নাম আশ্ৰয় নকৰি অন্য চিন্তাৰ মাজেৰে জীৱন অতিবাহিত কৰি থাকোঁ তেতিয়াই যদি আমাৰ মৃত্যু হয় তেতিয়াহ'লে সেই কৰ্ম ফল আমি পাছৰ জন্মত লাভ কৰিব লাগিব সেইকাৰণে হে প্ৰভু কৃষ্ণ মোৰ এই ভক্ত বানাসুৰৰ নিচিনাকৈ যিসকল শৰীৰধাৰী মনুষ্য তত্ত্বই এনেকৈ তোমাৰ চিন্তা নকৰি তোমাৰ সেৱা নকৰি তোমাৰ চৰণ সেৱাৰ মাধ্যমেৰে জীৱনটো অতিবাহিত নকৰি এটা বিশৃংখলিত জীৱন অসংস্কাৰী জীৱন এনেধৰণে পালন কৰি আছে সেইসকল অধোগতি যায় প্ৰভু গতিকে তুমি কৃপা কৰা সেইসকলৰ প্ৰতি
হে ৰাম তুমি সেই ঈশ্বৰ আত্মা প্ৰিয়তৰ ও তোমাক তেজে যিজনে মিছা ধন জন সুখৰ কাৰণ ও আনক ভজে যতনে। আমি যে প্ৰথমৰ পৰা আলোচনা কৰা হৈছিল এইটোৱে যে আমি যিটো সুখ বিচাৰোঁ সেই সুখটো লাভ নকৰি যে দুখ পাওঁ, কাৰণটো এইটো যে তুমিয়ে হ'লা ঈশ্বৰ আত্মা তত্ত্বৰ পিতৃ পৰমাত্মা, গতিকে তুমি আত্মা প্ৰিয়তৰ, তোমাক নভজি তোমাক যিজনে ত্যাগ কৰে, তোমাৰ চিন্তাৰ মাধ্যমেৰে যিজনে জীৱন অতিবাহিত নকৰে, সেইসকলৰ বাবে যিমান কোটি কোটি টকাৰ বেংক বেলেঞ্চ থাকিলেও শাস্ত্ৰই কৈছে তেজক পানী কৰি সাৰক মাটি কৰি ও দুখ কৰি ধন ধান আৰু যে যতমানে কৃষ্ণে এৰিলাত তাংক খাইবে